ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰি পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া পিয়ৰ পপৰি কটনৰ মিচিং যোৰা, পিয়ৰ ধেমাজি মাটিশালত বা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু আমাৰ পৰা যদি আপোনালোকে হ'লচেলত যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এটা আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া একদম পাৰ্পল কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। লাইট পাৰ্পল কালাৰ হয়, খুব ধুনীয়া এটা কালাৰ। এইখন আহিব চাদৰখনৰ আচলতে যেনেকৈ খুব ধুনীয়াকৈ ভকেট ব্যাগ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, পূৰা হেভিকৈ এনেকৈ ধুনীয়াকৈ কৰা হৈছে ফুলৰ কামখিনি। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, এনেধৰণে চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই ইয়াতে মাজে মাজে এনেকৈ পূৰা হেভিকৈ এনেকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে পূৰা ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পুটিতে চাব পাৰে খুব ধুনীয়াকৈ এনেধৰণে আহিব। এনেকৈ খুব ধুনীয়াকৈ ভকেট ব্যাগতো ফুলপটি কৰি দিয়া হৈছে। আৰু লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ, এইখন চাব পাৰে। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এনেধৰণে হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3350 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এইটো দেখুৱাব লৈছোঁ, খুব ধুনীয়াকৈ ৰেড কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ চাব পাৰে আপোনালোকে চেল্ফ পাইড আহিব এনেধৰণে খুব ধুনীয়াকৈ চেল্ফ পাইড কৰি দিয়া হৈছে চাদৰখন। বহুত বেছি ধুনীয়া কাপোৰযোৰ। আৰু চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে ডাবুল ঘাই কৰি দিয়া হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু পাইটোতো চাব পাৰে এনেকৈ মাল্টিপ্লাই খুব ধুনীয়া বক্স ডিজাইনৰ এনেকৈ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুলপটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এইটো দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, য়েল্ল' কালাৰৰ। এইখনো আপোনাৰ চাদৰখন চেল্ফ পাইড আহিব, এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ আহিব। আঁচল ডিজাইনটো চাব পাৰে, আঁচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। কালাৰটো খুব বেছি ধুনীয়া হয়, লাইট কালাৰ হয়। আৰু চাদৰখনৰ এনেকৈ পাৰিটোত পূৰা মাল্টিপ্লাই এনেকৈ পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয়, কোৱালিটি একদম বহুত ভাল, ফিনিচিং খুব ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকুৱা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেধৰণে আহিব। আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ বিচনী ঘাই এটা ফুলপটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, চাব পাৰে আপোনালোকে খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব পৰা হেভিকৈ।
আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে চাৰিটাকৈ গোটেই গাতে এনেকৈ কাম কৰা থাকিব। এইখন আহিব মেখেলাখন, মেখেলাখনো এনেধৰণে পূৰা হেভিকৈ এনেধৰণে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰটো কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিটো এনেকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে এনেধৰণে খুব ধুনীয়াকৈ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাজাবযোৰা দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখনৰ আঁচলটো চাব পাৰে খুব ধুনীয়াকৈ ভকেটকৈ কৰি এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব। আৰু চাদৰখন এনেকুৱা থাকিব প্লেনত, আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ, কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেকৈ কাম কৰা থাকিব এনেধৰণে ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি এটা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1900 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, পাজাবযোৰাই হয়। এইখন আহিব চাদৰখন, চাদৰখনৰ আঁচলটো জানটো এনেকৈ বিচনী খাই কৰি দিয়া হৈছে। আৰু চাদৰখনৰ এনেকৈ প্লেন থাকিব এনেধৰণে, আৰু আহল বহল দীঘল থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখনো এনেধৰণে বিচনী খাই এটা কৰি দিয়া হৈছে ধুনীয়াকৈ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাব পাৰে। এইখন আহিব ব্লাউজৰ পিচ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1750 ল'ব পাৰিব, 1750 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, পাজাবযোৰাই দেখুৱাব লৈছোঁ। এইটো কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন, চাদৰখনত এনেকৈ খুব ধুনীয়াকৈ বকেটাই কৰি দিয়া হৈছে আঁচলৰ ডিজাইনটো এনেধৰণে। আৰু এনেকৈ থাকিব চাদৰখনত এনেধৰণে, আৰু আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল, ফিনিচিং খুব ধুনীয়া হ'ব। এইখন আহিব মেখেলাখন, মেখেলাখন এনেধৰণে কাম কৰা থাকিব আৰু আহল বহল দীঘল থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, ব্লাউজৰ পিচটো এনেধৰণে আহিব। আৰু হাতত দিবৰ কাৰণে ভকেটকৈ এটা এনেকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1750 টকা ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাজাবযোৰাই দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখনৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে বিচনী খাই কৰি দিয়া হৈছে এনেকৈ খুব ধুনীয়াকৈ। আৰু এনেকুৱা প্লেন থাকিব চাদৰখন। এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনটো এনেধৰণে ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে এনেধৰণে। এনেকুৱা ধৰণৰ যোৱাবোৰ আপোনালোকে পিন্ধি খুব আৰাম পাব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে সৰুকৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1750 ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখন চেল্ফ কৰি আহিব এনেধৰণে, খুব ধুনীয়াকৈ এনেকৈ চেল্ফ কৰি আহিব। আৰু আঁচলৰ ডিজাইনটো চাব পাৰে, আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ ভকেটকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। আৰু পাৰ্টিটো চাব পাৰে খুব ধুনীয়াকৈ এনেধৰণে, পাৰ্টিটো এনেকৈ ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কাম কৰা থাকিব, বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন আঁতৰলৈকে কাম কৰা থাকিব, আহল বহল দীঘল থাকিব কাপোৰযোৰ। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে সৰুকৈ এটা এনেকুৱা ধৰণৰ পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকত দেখুৱাব লৈছোঁ, ৰাণী পিংকৰ যোৰাই দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখন চাব পাৰে, চাদৰখনৰ আঁচল জানো খুব ধুনীয়াকৈ বকেটকৈ এনেধৰণে ডাবুল ফ্ৰাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, খুব বেছি ধুনীয়া হয় কাপোৰযোৰ, খুব বেছি মৰম লগা, চাব পাৰে আপোনালোকে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন আঁতৰলৈকে কাম কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা, এয়া চাব পাৰে। ছাইডৰ পটিকেইটা এনেকুৱা আহিব খুব ধুনীয়াকৈ, পটিকেইটা খোৱালে খুব বেছি মৰম লাগিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ।
এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট গাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। খুব ধুনীয়া মাল্টি কালাৰ দি কাম কৰা থাকিব, আৰু চাদৰখনত এনেধৰণে এনেকৈ কাম কৰা থাকিব মাজে মাজে। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনো চাব পৰা প্ৰায় ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেধৰণে আহিব, আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে চাব পাৰে পকেট টাইপৰ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট টাইপৰ এনেকৈ ডাবুল ঘাই কৰি দিয়া আছে, সৰুকৈ এটা ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ, আৰু পাহাৰ ডিজাইন কৰি দিয়া হৈছে ধুনীয়াকৈ, আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ গোটেই গাতে বুটা বচা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন পূৰা আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটকিটনি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে খুব ধুনীয়া এনেধৰণে এনেকৈ আহিব, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ টনি ফুলত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেধৰণে কাম কৰা থাকিব, আৰু ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন আঁতৰলৈকে এনেকৈ কাম কৰা থাকিব, আৰু ইয়াৰ কামখিনি পটকিটনি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে চাব পাৰে খুব ধুনীয়া মূৰ লোৱাকৈ এনেধৰণে আহিব, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে এনেধৰণে, আৰু ওপৰত এনেকৈ সৰুকৈ আৰু এটা ঘাই কৰি দিয়া হৈছে, আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰলৈকে কাম কৰা থাকিব, আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব। লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব। এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব, আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে খুব ধুনীয়া এনেধৰণে আহিব, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।